ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুন মাহৰ 23 তাৰিখ, আজি অসমীয়া আহিন মাহৰ 8 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব কৃষ্ণা ত্ৰয়োদশী তিথি, তাৰপিছতে কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ, তাৰপিছতে ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ধীৰতি যোগ, তাৰপিছতে ফুল যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজি জন্মত বৃষ ৰাশি, শূদ্ৰবন মতান্তৰে বৈশ্যবন, দেমাৰীগণ মৰণত দ্বিপদোষ। আজি যোগিনী দক্ষিণত। সূৰ্য উদয় হ'ব 4:35, সূৰ্যাস্ত সময় হ'ব 6:14। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰি থাকিবৰ বাবে আগতীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজি আপুনি পুৰণি কিছুমান সমস্যাৰ পৰা সকাহ পাব পাৰে। যদি আপুনি চেষ্টা কৰে সেইখিনি ক্ষেত্ৰত আপুনি সকাহ পাব, কাৰণ আপোনালোকৰ আয়ৰ এটা বন্ধ হৈ থকা উৎসৱ পুনৰ আৰম্ভ হ'ব পাৰে চেষ্টা কৰিলে। যদি কোনো লেনদেন বা সম্পত্তিৰ সম্পৰ্কীয় কাম আবদ্ধ হৈ থাকে, ৰৈ থাকে, তেন্তে আজি সফলতা লাভ কৰিব পাৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে। নিজৰ ব্যক্তিগত কথাবোৰ বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব। হঠাতে এনে কিছুমান খৰচ আজি আহিব যিবোৰ কমাবলৈ টান হ'ব। গতিকে খৰচ পাতিবোৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে, সেইখিনি কমাব নোৱাৰিব পাৰে ইমান এটা, গতিকে ধ্যান ৰাখিব। আজি কোনো কথাত ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য হ'ব পাৰে, গতিকে শান্তিৰে সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব। কিবা এটা প্ৰব্লেম হৈছে, সমস্যা হৈছে, সেইখিনি শান্তিৰে সমাধান কৰিবৰ বাবে আপোনালোকে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে। দিনটো প্ৰথম ভাগত ব্যৱসায়িক কাম কাজত অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰাটো প্ৰয়োজন আছে। চিন্তা নকৰাকৈ কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে বিপদত পৰিব পাৰে। জনসংযোগৰ জৰিয়তে আপুনি ভাল লাভৱান হ'ব পাৰে বুলি কৈছে। আজি ঘৰৰ সকলো সদস্য ইজনে সিজনৰ লগত সহযোগিতা আৰু বিশেষকৈ সুষম আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটো প্ৰথম ভাগত মজবুত হ'ব বুলি কৈছে। কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আজি সিদ্ধান্ত লোৱাৰ সময়ত আজি ভালদৰে চিন্তা কৰক, কাৰণ গ্ৰহৰ যি অৱস্থান অনুকূল আৰু আপুনি উন্নত সফলতা লাভ কৰিবলৈ গৈ আছে। বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে সহায়ক হ'ব। বিশেষকৈ কল্পনা জগতৰ পৰা ওলাই আহি বাস্তৱলৈ অহাৰ প্ৰয়োজন আছে। সপোন দেখিলেই নহ'ব, সপোনখিনি কেনেকৈ বাস্তৱত প্ৰতিফলিত কৰিব পাৰি, কেনেকৈ আপোনালোকে সেইখিনি বিশেষকৈ দিঠকত আপোনালোকে কাৰ্যকৰী কৰিব, সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত কেতিয়াবা আচৰণত খিংখিঙীয়া আৰু খং, বিশেষকৈ খঙৰ বাবে লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। গতিকে খিংখিঙীয়া আৰু খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব, ধৈৰ্য্যৰে সমস্যাবোৰ সমাধান কৰিব লাগিব বুলি কৈছে। ধ্যান ৰাখক বুলি কৈছে। আজি আপোনালোকৰ এই অভাৱবোৰ নিয়ন্ত্ৰণ কৰক আৰু ইয়াৰ বাবে আত্মপৰ্যবেক্ষণৰ প্ৰয়োজন বুলি কৈছে। এই সময়খিনিত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত কিছুমান বিশেষ যোগাযোগৰ জৰিয়তে আপুনি উপযুক্ত চুক্তি পাব পাৰে বুলি কৈছে। গতিকে ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণ মনোযোগ বজাই ৰাখক। সম্পত্তি ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে সাৱধান হ'ব লাগে। আজি বিনিয়োগ সম্পৰ্কীয় কামবোৰ কৰি থাকোঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে। বৈবাহিক জীৱনটো সুখী কৰি ৰখাত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ইজনে সিজনৰ বাবে সময় উলিওৱাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ কিছু সমস্যাৰ পৰা সকাহ পাবলৈ নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক বুলি কৈছে। আৰু আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰতো কিন্তু সচেতন হ'ব লাগিব, সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্ব দি চলিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। মনত ৰাখিব যে আত্মবিশ্বাসৰ বাবে প্ৰকৃতিত অলপ সাৱধানতাৰ অনাটো প্ৰয়োজন আছে। বেছি আপোনালোকে ছেল্ফ কনফিডেন্সত বিশেষকৈ কাম নকৰিব। কিছুদিনৰ পৰা চলি থকা সমস্যা এটা আজি সমাধান হ'ব পাৰে। বহুদিনৰ পৰা যদি কিবা এটা সমস্যাত আপুনি বহুত প্ৰব্লেম ফেচ কৰিছিল, সমস্যাৰে জৰ্জৰিত হৈছিল, সেইখিনিৰ পৰা কিছু সকাহ পাব পাৰে বুলি কৈছে। প্ৰতিকূল পৰিস্থিতি আহিব পাৰে আৰু খৰচেও আপোনাক বিশেষকৈ বৰ্তমান সময়ত অশান্তি দিব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব। অৱশ্যে আপোনালোকৰ সামৰ্থ্যৰে নেতিবাচক পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব বুলি কৈছে। বেয়া পৰিস্থিতিখিনি আপোনালোকে চম্ভালিব পাৰিব, প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰিব বুলি কৈছে। অৱশ্যে আজি আপোনালোকৰ সামৰ্থ্যৰে নেতিবাচক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। মনত ৰাখিব যে আপোনালোকৰ ইচ্ছা পূৰণৰ বাবে কোনো ধৰণৰ ৰিস্ক লোৱাটো ভাল নহয় বেছিকৈ। গতিকে কিবা এটা ইচ্ছা আছে, যদি কিবা এটা যদি মনত উইচ আছে, সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে
সেইখিনি ক্ষেত্ৰত বেছি ৰিস্ক ল'ব নালাগে বুলি কৈছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত বহুত বেছি কষ্ট হ'ব কিন্তু উপযুক্ত ফলাফল পাব চৰকাৰী সেৱা বিশেষকৈ সেৱাত থকা মানুহে মানুহৰ লগত লেনদেন কৰোঁতে কথা কওঁতে হওক কিছুমান ডিল কৰোঁতে হওক সাৱধান হওক বুলি কৈছে আজি কামৰ সন্দৰ্ভত কোনো প্ৰভাৱশালী ব্যক্তিৰ কথা বতৰা হ'ব পাৰে বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত বিশেষকৈ ঘৰৰ যি পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে বুজাবুজি থাকিব প্ৰেম ৰোমাঞ্চকৰ ক্ষেত্ৰতো আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অত্যধিক দৌৰা-দৌৰি আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আপুনি দুৰ্বল অনুভৱো কৰিব পাৰে দিনটো দ্বিতীয়াৰ্ধ স্থবিৰ হৈ পৰা আয়ৰ উৎসৱ পুনৰ আৰম্ভ হোৱাৰ বাবে আৰ্থিক যি পৰিস্থিতি উন্নত হ'ব কৰ্ম আৰু পৰিয়ালৰ মাজত উন্নত সমন্বয় বজাই ৰাখিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে সজাগ হোৱাটো প্ৰয়োজন আছে নিজৰ ফিউচাৰৰ কথা ভাবিব বুলি কৈছে মনত ৰাখিব দিনটো দ্বিতীয়াৰ্ধত যিকোনো কাৰণত খং বা উত্তেজিত হ'লে আপোনালোকৰ কামবোৰ বন্ধ হ'ব পাৰে গতিকে এই ধৰণৰ নিগেটিভ অভ্যাসবোৰ হেবিটবোৰ আপোনালোকে কমাব লাগিব খঙত যিকোনো সিদ্ধান্ত ল'ব নালাগে খং ৰাগত যিকোনো কাম কৰিব নালাগে সেইখিনি ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আজি অন্যথা ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কটো বেয়া হ'ব পাৰে ধৈৰ্য আৰু সংযম প্ৰকৃতিত থকাটো কিন্তু প্ৰয়োজন আছে বুলি কৈছে কিন্তু দ্বিতীয়ত ব্যৱসায়িক কাম-কাজ একে থাকিব যদিও নতুন প্ৰকল্পৰ পৰিকল্পনা কৰা হ'ব বাহিৰৰ মানুহক বিশ্বাস নকৰিব ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ পৰামৰ্শ উপযোগী বুলি প্ৰমাণিত হ'ব বুলি কৈছে একে সময়তে সম্পৰ্কত চলি থকা বিচ্ছিন্নতা অভিজ্ঞ ব্যক্তিৰ পথ প্ৰদৰ্শনত বিশেষকৈ নোহোৱা হৈ যাব বিশেষকৈ শিশু জেদি আৰু হতকাৰী মনোভাৱে চিন্তাৰ সৃষ্টি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰতো কিন্তু আপোনালোকে সজাগ হ'ব লাগিব কিন্তু দ্বিতীয়াৰ্ধত বাঢ়ি অহা গৰমৰ প্ৰাদুৰ্ভাৱৰ বাবে দৈনন্দিন কাম-কাজত কিছু বিঘিনি ঘটিব পাৰে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আপোনালোকে অসাৱধান বৰ্তমান সময়ত নহ'ব স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি কিছু ভাল খবৰ পাব পাৰে আপোনালোকৰ এটা সমস্যাৰ সমাধান হ'বলৈ গৈছে গতিকে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগতে অন্যান্য ক্ষেত্ৰতো জ্ঞান আহৰণৰ বাবে চেষ্টা কৰিব লাগে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে কেনেকৈ আৰ্নিং কৰিব পাৰি কেনেকৈ আপোনালোকে নিজৰ সমস্যাবোৰ সমাধান কৰিব পাৰি বিশেষকৈ যুৱক যুৱতীসকলে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব আজি আপোনালোকৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামৰ বাবে সময় লাগ বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ধ্যান ৰাখিব লাগিব স্বাৰ্থপৰ সম্পৰ্কত দূৰত্ব বজাই ৰাখক বুলি কৈছে স্বাৰ্থপৰ মানুহৰ পৰা আঁতৰি থাকক ধনৰ লেনদেনৰ বাবে সম্পৰ্কত ফাট মেলিব পাৰে আজি পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ যত্ন লওক বুলি কৈছে সম্পৰ্কবোৰক লৈ বেছি অসাৱধান হোৱাটো ঠিক নহয় ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কামৰ বোজা হ'ব দিনটো ব্যস্ততাৰে পাৰ হ'ব আজি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব চাকৰিৰ কোনো অনুপযুক্ত কামত বিশেষকৈ অংশগ্ৰহণ নকৰিব অনুসন্ধান হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বৈবাহিক সম্পৰ্কত সৰু সৰু কথাত অভিযোগ আৰু প্ৰতি অভিযোগ কৰাটো সঠিক নহয় মনত ৰাখিব যে ইয়াৰ দ্বাৰা পৰিয়াল ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে সাম্প্ৰতিক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো বৰ্তমান সময়ত উচিত নহয় এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক অৱশ্যে অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত উপকাৰী পৰিস্থিতি ৰৈ গৈছে সময়ৰ সম্পূৰ্ণ বিশেষকৈ সৎ ব্যৱহাৰ কৰক প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে গতিকে নিজৰ শক্তিক নিজৰ যি টেলেণ্ট আছে সেইখিনি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে আবেগিকতা আৰু এলাহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে ইয়াৰ বাবে কিছুমান কৃতিত্ব আপোনালোকৰ হাতৰ পৰা পিছলি যাব পাৰে ক্ষতি হোৱাৰ সম্ভাৱনা আছে যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰক বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত দূৰৱৰ্তী অঞ্চলৰ সৈতে নতুন ব্যৱসায় যোগাযোগ কৰা হ'ব লগতে জনসংযোগে আপোনাৰ বাবে নতুন ব্যৱসায় উৎসৱৰ সৃষ্টি কৰিব পাৰে গতিকে আজি আপোনালোকৰ মানুহৰ সৈতে যোগাযোগত থাকক আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ বৰ্তমান লেহেমীয়া হৈ থাকিব অতি সোনকালে পৰিস্থিতি ভাল হ'ব পাৰিবাৰিক যি পৰিৱেশ সুখদায়ক আৰু সংগঠিত হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব ইয়াৰ বাবে মন আৰু পৰিৱেশ দুয়োটাৰে আপোনালোকৰ ভাল হৈ থাকিব বতৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে কিন্তু চিন্তাৰ কোনো কাৰণ নাই এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে যাতে আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়ত গ্ৰহৰ যি অৱস্থানে উন্নত ফলাফল দিবলৈ চেষ্টা কৰি আছে আপুনি নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক প্লেনিং কৰক কোনখিনি কাম কেনেকৈ কৰিব
প্লেনিং কৰিলেহে আপোনালোকৰ কামখিনি বিশেষকৈ সিদ্ধি হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখক শিশুৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি সুখী হ'ব পৰিয়ালৰ লোকৰ মাজত অসন্মতিৰ পৰিস্থিতি হ'ব পাৰে কিন্তু সোনকালে সকলো ঠিক হৈ যাব বাহিৰৰ মানুহৰ লগত বেছিকৈ যোগাযোগ নকৰিব এই সময়খিনি আপোনালোকৰ ব্যক্তিগত সমস্যা সমাধান বিচাৰি উলিয়াৰ ক্ষেত্ৰত কটাক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যৱসায় দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হৈ থকা কামত কিছু বাধাও আহিব পাৰে গতিকে ধৈৰ্য ধৰি আপোনালোক আগবাঢ়িব লাগিব গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব ব্যৱসায়ত কৰ্মচাৰী আৰু সামগ্ৰী মানদণ্ডৰ ওপৰতো কিন্তু চকু ৰাখক অলপ গাফিলতি কৰিলে ক্ষতি হ'ব পাৰে আয়ৰ পৰিস্থিতি ভাল হ'ব আজি ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব অবিবাহিত সদস্যৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে স্বাস্থ্য ভালে হ'ব দিনটোৰ প্ৰথম ভাগত কেৱল বৰ্তমান বতৰৰ বাবে মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে কিন্তু চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে দিনটো দ্বিতীয় ভাগত আজি আপোনালোকৰ ব্যক্তিগত কিছু কাম সম্পূৰ্ণ হ'বলৈ গৈছে সামাজিক কামত আপোনালোকে উপস্থিত থকাটো কাম কাজত উপস্থিত থকাটো নিশ্চিত কৰক লগতে অভিজ্ঞ বা জনা শুনা বা ইতিবাচক মানুহৰ সংগত থাকক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি বিশেষকৈ আপোনালোকৰ নিজৰ চিন্তাশৈলীত নতুনত্ব আহিব বুলি কৈছে নিশ্চিতভাৱে জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলক তেওঁলোকৰ সমৰ্থন আপোনালোকৰ বাবে প্ৰেৰণাদায়ক হ'ব অসাৰ কামত সময় নষ্ট নকৰিব অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটো প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়িক কাম কাজত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব টকা পইচাৰ যত্ন ল'ব লাগিব কাৰণ লোকচানৰ সম্ভাৱনা আছে অধিক বিশেষকৈ সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাৰ পৰা আঁতৰি থাকক কিছু ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকৰ মানসিক চাপ পৰিব পাৰে নিয়োজিত লোকসকলে বিশেষকৈ অতিৰিক্ত সময় দিব লাগিব কৰ্মৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব প্ৰতিটো মুহূৰ্ততে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে বৈবাহিক জীৱন সুখী হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে লগতে মনোৰঞ্জন সম্পৰ্কীয় কিছুমান কামত সময় খৰচ কৰা হ'ব পাৰে বুলি কৈছে ডিঙিৰ সংক্ৰমণক গুৰুত্ব সহকাৰে লৈ তৎক্ষণাত চিকিৎসা কৰাব লাগে যিসকলৰ অলপ সমস্যা হৈছে প্ৰব্লেম হৈছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব যিকোনো চৰকাৰী বিষয় সমাধান কৰিব পাৰিব পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় কটাব আজি আপোনালোকৰ ইতিবাচক আচৰণে পাৰিবাৰিক সমস্যাসমূহ উন্নত পদ্ধতিৰে সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আপোনালোকৰ নিজৰ মানুহে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ মানুহখিনিৰ ওপৰতো কিন্তু ধ্যান ৰাখিব লাগিব সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰি দিব নালাগে বুলি কৈছে গতিকে ধ্যান ৰাখিব বুলি কৈছে পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজত সময় কটাব আজি আপোনালোকৰ ইতিবাচক আচৰণে পাৰিবাৰিক সমস্যাসমূহ উন্নত পদ্ধতিৰে সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আজি আপোনালোকৰ নিজৰ মানুহে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুত বেছি অৰিহণা যোগাব পাৰে সাৱধান হ'ব খঙে সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত কামৰ যি মানদণ্ড আৰু কৰ্মৰ যি ব্যৱস্থা উন্নত কৰিব লাগিব আজি আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব আপোনাৰ যিকোনো অৰ্ডাৰ বাতিল হ'ব পাৰে অফিচত কামৰ বোজাৰ বেছি হ'ব কিন্তু ব্যৱস্থাটো ভাল হ'ব বুলি কৈছে বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব মন্থৰতা আৰু এলাহে আধিপত্যৰ বিস্তাৰ কৰিব পাৰে সক্ৰিয় হৈ থাকিবলৈ দৈনন্দিন জীৱনত কিছু ব্যায়াম যোগাসন অন্তৰ্ভুক্ত কৰিলে উপকৃত হ'ব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত যদি আপুনি কোনো বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে বহুত বেছি ট্ৰাই কৰি আছে তেন্তে এই সময়খিনি অনুকূল সময় ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব নিজৰ চখত কিছু সময় কটালে মনটো সুখী হৈ থাকিব আপুনি শান্তি পাব নিজৰ ভাল লগা কামত কিছু সময় বা টাইম স্পেণ্ড কৰক বুলি কৈছে প্ৰতিকূল পৰিস্থিতিত শান্তি আৰু ধৈৰ্য বজাই ৰাখক আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ যত্ন লওক এই সময়ত যিকোনো ধৰণৰ যাত্ৰা পিছুৱাই দিয়াটো ভাল হ'ব কাৰণ ক্ষতিৰ সম্ভাৱনা আছে ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায় ক্ষিপ্ৰ কৰাৰ বাবে দিনটো দ্বিতীয়াৰ্ধত এই সময়খিনি অনুকূল সময় যদি আপোনালোকৰ সন্মুখত কোনো কৃতিত্ব আহে তেন্তে তৎক্ষণাত অৰ্জন কৰক ভাল সুবিধা আহিলে হাতৰ পৰা যাবলৈ নিদিব সেইখিনি একচেপ্ট কৰক বুলি কৈছে গ্ৰহণ কৰক আপুনি নিশ্চয়কৈ ইতিবাচক ফলাফল পাব মানুহে সম্পত্তি ব্যৱসায়ৰ পৰা নিজৰ প্ৰজেক্টত উপযুক্ত সফলতা লাভ কৰিব পাৰে আজি এই ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিব সিংহ ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনি স্বামী স্ত্ৰীৰ যি মাজত সম্প্ৰীতি থাকিব বুলি কৈছে বুজাবুজি থাকিব দিনটো দ্বিতীয়াৰ্ধত নতুন মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক এলাৰ্জিৰ বাবে কাহ চৰ্দি বা ছালৰ লগত জড়িত যিকোনো সমস্যা হ'ব পাৰে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি অবিবাহিত লোকসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে যদি আপুনি যিকোনো ঘৰুৱা সামগ্ৰী বা বাহন কিনাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটো তেন্তে সময় অতি অনুকূল যিকোনো সামাজিক কামত বিশেষকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে
বিশেষকৈ আপোনালোকৰ সন্মান বাঢ়িব নেতিবাচক প্ৰকৃতি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত সাৱধান হওক আৰু নিজৰ আত্মবিশ্বাসৰ প্ৰতি সচেতন হওক ইয়াৰ ফলত আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব ঘৰখনত আত্মীয় আগমনৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিবলগীয়া হ'ব পাৰে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আজি কৰ্মক্ষেত্ৰত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে এতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ অনুভৱ কৰিব বুলি কৈছে কোনো চৰকাৰী কামৰ বাবে নিয়োজিত লোকসকলে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে বৈবাহিক জীৱনটো সুখী হ'ব দিনটো প্ৰথম ভাগত ডেকা বন্ধুৰ বন্ধুত্বৰ গভীৰ হ'ব বুলি কৈছে এই সময়ত এলাৰ্জি আৰু কাহ চৰ্দিৰ দৰে পৰিৱেশৰ বা পৰিস্থিতি হ'ব পাৰে অসাৱধান নহ'ব স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে দিনটো দ্বিতীয়াৰ্ধত আজি হঠাৎ কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে গতিকে চেষ্টা কৰি যাওক আজি ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে আনৰ সদস্যৰ বা অন্যান্য সদস্যসকলৰ পৰামৰ্শ গুৰুত্ব দিয়ক বুলি কৈছে সমাজ কল্যাণমূলক সংস্থাসমূহলৈও আপোনালোকৰ অৱদানে আপোনালোকক শান্তি প্ৰদান কৰিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত ওচৰ চুবুৰীয়াৰ লগত অসাৰ তৰ্ক লিপ্ত নহ'ব ইয়াৰ বাবে আপোনালোকৰ পৰিয়ালত উত্তেজনা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অসাৱধান নহ'ব খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ বিষয়ত বৰ্তমান বিশেষ উপাৰ্জনৰ আশা নাই যদিও তথাপি দৈনন্দিন কাম কাজ সুকলমে চলি থাকিব আমদানি ৰপ্তানি সম্পৰ্কৰ কামবোৰ সাৱধানে কৰক কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে চাকৰিত অত্যাধিক কামৰ বোজাৰ বাবে আপুনি অশান্তি পাব পাৰে দিনটো দ্বিতীয়াৰ্ধত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেৰে ঘৰৰ যি ব্যৱস্থা সঠিকভাৱে ৰাখিব বন্ধুক লগ পালে সুখ বাঢ়িব বুলি কৈছে আজি কোনো ধৰণৰ সংক্ৰমণ বা এলাৰ্জিৰ সম্ভাৱনা আছে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি পৰিয়ালৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধানত আপুনি বিশেষ সহায় কৰিব আজি আপোনালোকৰ আগ্ৰহৰ লগত জড়িত যিকোনো কাম কৰি সুখী অনুভৱ কৰিব সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সৈতে জড়িত পৰিকল্পনা সফল হ'ব পাৰে এই সময়ত কোনো ধৰণৰ ঋণ বা লেনদেন তৎক্ষণাত নকৰিব অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটো প্ৰয়োজন আছে আজি আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কামো এলাহৰ বাবে বন্ধ হ'ব পাৰে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা যদি আপুনি বিশেষকৈ এই সময়খিনিত ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কীয় কিবা এটা কৰিম বুলি ভাবিছে পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰাটো লাভজনক হ'ব আৰ্থিক অৱস্থাৰ উন্নতি হ'ব অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলৰ সমস্যা বাঢ়িব পাৰে অতিৰিক্ত সময় দিব লাগিব পাৰিবাৰিক যিকোনো সমস্যা পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক আজি বাহিৰৰ লোকে আপোনালোকৰ পৰিয়ালৰ লগত হস্তক্ষেপ কৰিবলৈ নিদিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ু টান বা বিষৰ সমস্যা বাঢ়িব পাৰে যোগ আৰু ব্যায়ামৰ ওপৰতো কিন্তু গুৰুত্ব দিয়াটো প্ৰয়োজন আছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যস্ত ৰুটিন থাকিব আজি আপোনালোকৰ ইচ্ছা অনুসৰি সকলো কাম সম্পূৰ্ণ হ'ব যি আপোনালোকক ভাগৰুৱা হোৱাৰ পিছতো সুখ দিব আপুনি সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিশেষকৈ অতি প্ৰবল হ'ব আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব বুলি কৈছে যিকোনো প্ৰতিকূল পৰিস্থিতিত মনোবল উচ্চ কৰি ৰাখক বুলি কৈছে নিজৰ মনোবল কমি যাব নিদিব ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ ধন সম্পত্তিৰ সমৃদ্ধি বৃদ্ধি পাব গতিকে চিন্তা বেছি নকৰিব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত এই সময়ত কৈছে যে আপোনালোকৰ ব্যৱসায় যথেষ্ট প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বান থাকিব গতিকে এটা নিৰ্দিষ্ট কৌশল বনাই কাম কৰক অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক তিক্ততা আহিবলৈ নিদিব নিয়োজিত লোকে পদোন্নতি পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় থাকিব অতি ভাল হ'ব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক নেতিবাচক পৰিৱেশ আৰু ঋতুৰ পৰিৱৰ্তনৰ বাবে সাৱধান হওক স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ নিয়ন্ত্ৰণত ৰাখিলে উপকৃত হ'ব বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ স্বাস্থ্যৰ সুৰক্ষা নিয়ম মানি চলক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি নিজৰ প্ৰিয় কামত কিছু সময় কটালে দৈনন্দিন চাপৰ পৰা মানসিক চাপৰ পৰা বিশেষকৈ মুক্তি পাব বুলি কৈছে যদি আপুনি কোনো সম্পত্তি বা বাহন কিনা বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সেই বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক এই সময়ত কৰা চুক্তি লাভজনক হ'ব অসাৱধানতা আৰু এলাহৰ বাবে লোকচান বা প্ৰবঞ্চনা হ'ব পাৰে যিকোনো ঠাইতে স্বাক্ষৰ বা কাগজ সম্পৰ্কে যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হওক বৰ্তমান অৰ্থনৈতিক যি কাৰ্যকলাপ লেহেমীয়া হৈ থাকিব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এটা সৰু ভুল বা ভুলৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ দিনটোৰ প্ৰথম ভাগত অভিজ্ঞ লোকৰ পৰামৰ্শৰ ওপৰত কাম কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কক সীমাৰ ভিতৰত ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ভুল খাদ্যাভ্যাসৰ বাবে পেট বেয়া হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কামবোৰ পিছুৱাই দিয়াটো উপযুক্ত হ'ব কিছু ক্ষেত্ৰত সময় পৰিৱেশ চিটুৱেশ্যন চাই পেলাই এই সময়ত আপোনালোকৰ দৈনন্দিন ৰুটিন আৰু কৰ্মৰ যি ব্যৱস্থা সংগঠিত কৰাৰ সময়
ৰাজনৈতিক সম্পৰ্ক আৰু জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ইতিবাচক ফলাফল লাভ কৰিব পাৰে। জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলক। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কিছু বিবাদো সমাধান হ'ব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ পাৰস্পৰিক সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ নিদিব। যুৱক যুৱতীসকলে যিকোনো বিফলতাৰ ভয় খোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰা উচিত। কিবা এটা কামত ছাকচেছ হোৱা নাই, সফল হোৱা নাই, সেইখিনি ক্ষেত্ৰত হতাশ হ'ব নালাগে। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰক। অফিচৰ যি পৰিৱেশ অনুকূল হ'ব। বিশেষকৈ দম্পতীয়াল ব্যক্তিসকলে পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনৰ ব্যৱস্থা সঠিক আৰু সংগঠিত কৰি ৰাখিব পাৰিব। বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্ক সুখদায়ক আৰু মান্য হ'ব বুলি কৈছে। দিনটো দ্বিতীয়ত বিশেষকৈ বৰ্তমান বতৰৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, যি আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে। গতিকে অলপ ধ্যান ৰাখিব লাগিব, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধনু ৰাশি, ভাগ্যতকৈ কৰ্মৰ ওপৰত অধিক বিশ্বাস থাকিলে আপুনি নিশ্চয়কৈ অধিক ইতিবাচক ফল পাব। লাভৰ পথ প্ৰশস্ত হ'ব। আপুনি পৰিয়ালৰ এজন সদস্যৰ বিবাহ সম্পৰ্কীয় কামত ব্যস্ত থাকিব। ঘৰখনৰ বাবে বিশেষ বস্তু বজাৰ কৰাটো সম্ভৱ। যিকোনো সৰু কথা এটাক লৈ এটা ইছ্যু হ'ব পাৰে বুলি কৈছে। ঘৰত কোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব বুলি কৈছে। পৰিকল্পনা কৰাৰ আগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ। শিশুৰ কাম কাজত মনোযোগ দিয়ক। ৰাজহুৱা ব্যৱসায়, বিপণন, সংবাদ মাধ্যম আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। ব্যক্তিগত কামত ব্যস্ততাৰ বাবে ব্যৱসায়িক কামৰ পৰা বিশেষকৈ ঘৰৰ পৰাই কৰিব কিছু ক্ষেত্ৰত ব্যক্তিগত কামত আপোনালোকে বহুত বেছি ব্যস্ত থাকিব। লগতে আজি পৰিয়ালৰ সদস্যৰ সহায়ো থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। স্বাস্থ্য ভালে হ'ব, কিন্তু বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান হ'ব নালাগে। আজি দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ দিনটো বহুত বেছি ব্যস্ততাপূৰ্ণ হ'ব। দিনটো দ্বিতীয়াৰ্ধতো ব্যস্ত হৈ থাকিব। পৰিয়ালৰ লগত জড়িত যিকোনো সমস্যাত আপোনালোকৰ উপস্থিতি আৰু পৰামৰ্শৰ গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। একে সময়তে এটা উপযুক্ত সমাধানো পাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল লাভ কৰিব। মনত ৰাখিব যে আপোনালোকৰ কোনো এজন সদস্য, ঘনিষ্ঠ সদস্য, বিশেষকৈ আত্মীয় আপোনালোকৰ বিৰুদ্ধে কিছু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। আনক বেছি বিশ্বাস নকৰিব। গতিকে নিজৰ সামৰ্থ্য, নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰক। এই সময়ত কোনো ধৰণৰ আৰ্থিক লেনদেনত লিপ্ত নহ'ব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াতত উন্নতি আনিবলৈ অধিক চিন্তা কৰিব লাগিব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ কমি যাবলৈ নিদিব। আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সফল আপোনালোকৰ হ'ব বুলি কৈছে বা সফল লোকৰ পৰা নিৰ্দেশনাও লওক বুলি কৈছে। পৰিয়ালৰ সম্পৰ্কীয় দায়িত্ব আপোনালোকৰ ওপৰত থাকিব, কিন্তু সকলো কাম ভালদৰে কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰেমৰ সংগীক উপহাৰ দিয়ক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। সকলোৰে লগত বিশেষকৈ মিলিজুলি থাকক। সকলোৰে লগতে নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে। নিজৰ স্বাস্থ্যৰ কেয়াৰফুল হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি, যদি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ বাবে কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তাত বাস্তু নিয়মবোৰ নিশ্চয়কৈ ব্যৱহাৰ কৰক। আজি আপোনালোকৰ যিকোনো ডাঙৰ সমস্যা এটা সমাধান কৰিব পাৰিব। আকাংক্ষিত সফলতাৰ বাবে শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আনৰ কথা সমাধান কৰি থাকোঁতে বা আনৰ সমস্যাবোৰ সমাধান কৰি থাকোঁতে আপুনি নিজৰ বিপদ নিজে মাতি ল'বলগীয়া হ'ব পাৰে। নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব। কিছু কামত ব্যৰ্থ হোৱাৰ বাবে যুৱক যুৱতীসকলে কিছু মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু নিজৰ বিশেষকৈ স্বভাৱত বহুত ধৈৰ্য আৰু সংযম বজাই ৰাখক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাম সময়মতে সম্পূৰ্ণ হ'ব, কিন্তু ৰিস্ক লোৱাৰ কামত আগ্ৰহ নকৰিব। এই সময়ত আয়ৰ উপায়ো আপোনালোকৰ বৃদ্ধি পাব। কাৰ্যালয়ত আনৰ লগত কোনো ধৰণৰ বিতৰ্ক লিপ্ত নহ'ব। ঘৰৰ ব্যৱস্থা সুখদায়ক হৈ থাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ অতি গুৰুত্ব সহকাৰে থাকিব। খাদ্য পানীয়ৰ বিশেষকৈ নিয়ন্ত্ৰণত ৰাখক। এই সময়ত গাফিলতিৰ বাবে লিভাৰ সম্পৰ্কীয় সমস্যাৰ বৃদ্ধি পাব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব, সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। যিকোনো কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য আপোনালোকে লাভ কৰক বুলি কৈছে। আৰু খৰখেদা আৰু অসাৱধানতাৰ অৱলম্বন নকৰিব বৰ্তমান সময়ত, গতিকে ধ্যান ৰাখক বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে যিকোনো সিদ্ধান্ত লওঁতে। কোনো বাহিৰৰ মানুহৰ দ্বাৰা প্ৰভাৱিত নহ'ব। টকা পইচা ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। কাৰোবাৰ টকা দিওঁতে সাৱধান হ'ব লাগিব আজি, নহ'লে আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব। আভ্যন্তৰীণ যি ব্যৱস্থা ব্যৱসায়িক ক্ষেত্ৰত ব্যৱস্থা আৰু কাম কৰাৰ ধৰণত কিছু চেঞ্জেছ আনিব লাগিব, পৰিৱৰ্তন আনিব লাগিব। নিয়োজিত লোকৰ বিশেষকৈ ভাল আচৰণ আৰু কামে উচ্চ পদস্থ বিষয়ৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিব।
আজি বয়োজ্যেষ্ঠসকলৰ সহযোগিতা আৰু আশীৰ্বাদত ঘৰখনত ইতিবাচক শক্তি প্ৰাধান্য থাকিব বুলি কৈছে। বুজাবুজি থাকিব, শাৰীৰিক আৰু মানসিক ক্লান্তি দূৰ হ'ব, যাৰ বাবে ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা কিছু লোকৰ কিন্তু বৰ্তমান সময়ত অসুবিধা দিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ল'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰি দিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ। আজি পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব। আজি আপোনালোকৰ সামাজিক বৃত্তটো বাঢ়িব আৰু প্ৰভাৱশালী লোকৰ লগত যোগাযোগ হ'ব। আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। চিন্তা কৰাৰ পিছতে যিকোনো সিদ্ধান্ত লওক, কাৰণ খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে। আৰ্থিক অৱস্থা উন্নতি কৰিবলৈ বিশেষকৈ খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰাৰ বাবে মনত বেছি হতাশাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত অবৈধ কামত গুৰুত্ব নিদিব, চৰকাৰী কামত বাধা আহিব পাৰে। অধিকাংশ গুৰুত্বপূৰ্ণ কাম আজি দুপৰীয়াৰ আগতে সম্পূৰ্ণ হ'লে ভাল হ'ব। চৰকাৰী বিষয়ত বেছি হস্তক্ষেপ নকৰিব। আজি কোনো কাৰণত বৈবাহিক বা প্ৰেমৰ সম্পৰ্কত বিবাদৰ সৃষ্টি হ'ব নিদিব। ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে। দিনটো প্ৰথম ভাগৰ পৰা ধ্যান ৰাখিব। ই আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে বুলি কৈছে। একে সময়তে দিনটোৰ দ্বিতীয়াৰ্ধত কৈছে যে নিজৰ লক্ষ্যত সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে। আপুনি সফলতা লাভ কৰিব। এজন অভিজ্ঞ আৰু সুনামধন্য বিশেষজ্ঞ ব্যক্তিৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনো লাভ কৰিব যুৱক যুৱতীসকলে। টকা পইচাৰ সম্পৰ্কৰ বিষয়ত কিছু সমস্যা আহিব পাৰে। কোনো নতুন বিনিয়োগ কৰাৰ আগতে এটা পুংখানুপুংখ তদন্ত কৰক বুলি কৈছে। এই সময়ত আৰ্থিক অৱস্থা অলপ লেহেমীয়া হ'ব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ত এই সময়ত ব্যৱসায়িক স্থানত যন্ত্ৰপাতি কৰ্মচাৰীৰ সৈতে জড়িত কিছু সমস্যা হ'ব পাৰে। অন্ধভাৱে বিশ্বাস কৰিলে লোকচানৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ বোজা বা কামৰ বোজাৰ হ্ৰাস পোৱাৰ বাবে নিয়োজিত লোকসকলে সকাহৰ হুমুনিয়া কাঢ়িব বুলি কৈছে। চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। বিশেষকৈ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনালোকৰ আত্মশক্তি আৰু আত্মবিশ্বাস অক্ষত ৰাখিব। মানসিক চাপ নোহোৱাকৈ কামত মনোনিৱেশ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ৰক্তচাপ সম্পৰ্কীয় সমস্যাবোৰ বাঢ়িব পাৰে। ধ্যান আৰু জিৰণিৰ বাবে সময় নিশ্চয়কৈ বা নিশ্চিতভাৱে উলিয়াব লাগে বুলি কৈছে। শুভ ৰং হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি। আজি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বাকী থকা চৰকাৰী বিষয় আজি সমাধান কৰিব পাৰিব। চেষ্টা কৰক যিমান পাৰে আধৰুৱা কামখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি, সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। গতিকে প্ৰভাৱশালী ব্যক্তিৰ লগত যোগাযোগ বৃদ্ধি কৰক। সমাজ আৰু পৰিয়ালত আপোনালোকৰ সন্মান বাঢ়িব। ভাই ভনীৰ লগত চলি থকা যিকোনো আপোনালোকৰ বিবাদৰ অন্ত পৰিব আৰু সম্পৰ্ক পুনৰ মধুৰ হৈ পৰিব। অত্যধিক আৱেগিকতাও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। সময় অনুযায়ী স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে। আজি হৃদয়ৰ পৰিৱৰ্তে মনেৰে সিদ্ধান্ত লোৱাটো উপযুক্ত হ'ব বুলি কৈছে। গতিকে নিজৰ মনেদি সিদ্ধান্ত লওক। যদি ঘৰখনত কোনো নিৰ্মাণ কাৰ্য চলিছে তেন্তে তাত ব্যাঘাত জন্মৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগে। লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ৰিস্ক লওঁতে সাৱধান হওক। আমদানি ৰপ্তানি আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত সফলতা লাভ কৰিব। শিশুৰ আৰু বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখক। আজি শিল্প আৰু সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলে নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত বা সম্পৰ্ক মধুৰ হ'ব। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক মানহানিৰ কাৰণ হৈ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ধ্যান আৰু চিন্তা কৰক আৰু প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটাটো উপযুক্ত হ'ব। আজি বন্ধুৰ পৰা লাভজনক তথ্য লাভ কৰিব পাৰে। এটা বিশেষ কামৰ বাবে আপোনালোকৰ কঠোৰ পৰিশ্ৰমে আজি অভাৱনীয় লাভ কৰিবলৈ বা লাভ দিবলৈ গৈ আছে বুলি কৈছে। গতিকে নিজৰ কামত মনোনিৱেশ কৰি থাকক। আজি আপোনালোকৰ প্ৰগতিৰ বাবে কিছুমান নতুন পথো মুকলি হ'বলৈ গৈ আছে। সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামত কিছু পলম হ'ব পাৰে, কিন্তু কামবোৰ শান্তিপূৰ্ণভাৱে কৰা হ'ব। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক, কাৰণ সেইবোৰ হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত এই সময়ত কিন্তু চৰকাৰী বিষয় স্থগিত ৰাখক। ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰা আৰু ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত যথেষ্ট গুৰুত্ব দিয়া হ'ব, যিটো লাভজনক হ'ব। চৰকাৰী বিষয়ত সাৱধান হ'ব লাগিব। বৈবাহিক সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু সময়খিনিও মনোৰঞ্জন আৰু বজাৰ আদি কৰাৰ কামত ব্যস্ত কৰা হ'ব বুলি কৈছে বা ব্যয় কৰা হ'ব। আজি শাৰীৰিক অৱসাদৰ বাবে কিছু দুৰ্বলতা অনুভৱ কৰা হ'ব পাৰে বুলি কৈছে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। প্লাছ আপোনালোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। সদায় এডুকেশ্যন
শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি মাতৃ বা পিতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো শুভ